Hello everyone, welcome back to my channel. মোৰ নাম ডক্টৰ মানালী MD dermatologist. আজি আমি কথা পাতিম পাঁচটা ভুল ধাৰণাৰ বিষয়ে। এই পাঁচটা ভুল ধাৰণাৰ আমি আজি ভাঙতি কৰিম। এই পাঁচটা প্ৰশ্ন প্ৰায় ভাগে আমি OPD-ত পাওঁ, যেটো মানুহৰ মাজত চাগে এটা প্ৰশ্ন থাকে। ভাবিলো যে মই এইটো আপোনালোকৰ লগত ডিসকাস কৰো একদম সিম্পল ভাষাত আপোনালোকে সহজভাৱে যাতে বুজি পায় আৰু কিবা এটা কথা যদি আপোনালোকে বুজি নাই পোৱা ডাউট থাকে তেতিয়াহলে কমেন্ট কৰিব মই ৰিপ্লাই কৰিবলৈ নিশ্চয় ট্ৰাই কৰিম দেৰি নকৰে তেতিয়াহলে প্ৰথম প্ৰশ্নটো আগবাঢ়ো প্ৰথম প্ৰশ্নটো আজি এয়াই হৈছে যে oily skin does not need moisturizer oily skinত যদি ফেসত ক্ৰীম লগাই তেতিয়াহলে বেছিকৈ পিম্পল বৃদ্ধি পায় তেতিয়াহলে oily skinত কি ময়শ্চাৰাইজাৰ লগাব লাগে নে নালাগে এটোৰ answer মই এটাই কম straight way yes you need to moisturize your skin you need to apply face moisturizer no matter your face is oily or dry মানে আপোনাৰ ফেস যদিও oily হয় তেতিয়া আপোনালোকে ফেস ক্ৰীম লগাব লাগে কিয় oil is not equal to moisturizer oil আৰু cannot be compared to moisture to বেলেগ হয় moisture to আপোনাৰ স্কিন টো হাইড্ৰেট কৰি ৰাখিব যেটোৱে অইলে কৰিব নোৱাৰে ইনফ্যাক্ট আপোনাৰ যদি স্কিনৰ যদি হাইড্ৰেশনটো কমি যায় তেতিয়া হলে আৰু বেছিকেহে আপোনাৰ ফেসত যিবোৰ অইল গ্ল্যান্ডস থাকে হেতুৱে কম্পেনসেট কৰিবলৈ হে হাইড্ৰেশন টু মেইনটেইন কৰিবলৈ স্কিন টু ডিহাইড্ৰেট নহবলে আৰু বেছিকেহে অইল সিক্ৰেট কৰিব ষ্টাৰ্ট কৰিব আৰু তাৰ ফলত স্কিন টু বেছিকে অইলি হৈ যাব সো যদি আপোনালোকে অইল টু ব্যালেন্স কৰিব বিচাৰে আপোনালোকে এটা ভাল ফেস ক্ৰীম লগাব লাগে gel based water based face cream আপোনালোকে ব্যৱহাৰ কৰক আপোনালোকে যদি ৰেকমেন্ডেশন বিচাৰে তেতিয়াহলে মোৰ এই ভিডিওটো চাব পাৰে মই কেইদিনমান আগতে আপলোড কৰিছিলো যত মই মোৰ নন স্পন্সৰ্ড কেইটামান মোৰ নিজে পাৰ্সোনালি ইউজ কৰা আৰু মই পেশেন্টক সাজেষ্ট কৰা কেইটামান পাঁচটা মান থাকে মই ফেস ময়শ্চাৰাইজাৰ বিষয়ে কৈছিলো আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু মোকো জনাব পাৰে আপোনালোকৰ ফিডব্যাকটো কি আৰু যে ময়শ্চাৰাইজাৰ লগালে ফেসত ক্ৰীম লগালে অইলি স্কিনত বিশেষকে পিম্পলস বৃদ্ধি পায় হেতু একেবাৰে ভুল কথা ইনফ্যাক্ট আপোনালোকে যদি ফেসত ক্ৰীম লগোৱা বন্ধ কৰি দিয়ে স্কিনটো তেনেকৈ ৰাখি দিয়ে তেতিয়াহলে কি হ'ব আপোনাৰ স্কিনৰ ওপৰত যেটো এটা সুৰক্ষাৰ পৰত থাকে এটা ব্যাৰিয়াৰ থাকে স্কিন ব্যাৰিয়াৰটো হেতু ডিসৰাপ্ট হৈ যাব মানে হে ব্যাৰিয়াৰটো সুৰক্ষা পৰতটো ড্যামেজ হৈ যাব আৰু তাৰ ফলত বেছিকৈ ব্ৰেকআউট আৰু পিম্পলস হ'ব পাৰে সো হে ব্যাৰিয়াৰটো মেইনটেইন কৰিবলৈ আপোনালোকে এটা ভাল ময়শ্চাৰাইজাৰ ইউজ কৰিব লাগে যেটোৱে স্কিনৰ হাইড্ৰেশনটো মেইনটেইন কৰে ব্যাৰিয়াৰটো ইনটেক্ট কৰি ৰাখে সো you need to apply a face moisturizer whether you have dry oily sensitive skin whatever your skin type may be you have to apply a face cream daily দ্বিতীয় প্ৰশ্নটো হৈছে যে anti aging cream can stop wrinkles or not এইটো ভুল ধাৰণা মই ভাঙতি কৰিবলৈ কাৰণে বিচাৰিছো কাৰণ বহুত পেশেন্টে মোক খুদে যে এটা anti wrinkles cream বা anti aging cream ডক্টৰ মোক সাজেষ্ট কৰক wrinkle নহবলে ইয়াৰ উত্তৰ মই এটাই দিব বিচাৰো যে ক্ৰীম বা যিকোনো টপিক্যাল অইনমেন্ট স্কিনৰ ছালৰ ওপৰৰ অংশতহে কাম কৰে আৰু ৰিংকলস হৈছে এটা ডিপ সিচুৱেচন যেটো আপোনাৰ ডিপাৰ ডাৰ্মিছ স্কিনৰ দুটা লেয়াৰ থাকে ওপৰ লেয়াৰটো এপিডাৰ্মিছ তলৰ লেয়াৰটো ডাৰ্মিছ আকৌ এবাৰ মই কৈ লৈছো আৰু এই ৰিংকলসটো হৈছে যেটো ডিপ ৰিংকলস হৈছে prominent যেটো wrinkle দেখা পায় হেতু একদম ডিপাৰ ডাৰ্মিছত থাকে ডিপাৰ লেয়াৰছত থাকে আৰু ডিপাৰ গভীৰ অংশত থাকে যত হয়তো এই এন্টি ৰিংকল ক্ৰীমছ বা টপিক্যালছে কাম নকৰিব পাৰে to some extent retinoids হোক বা পেপটাইডছ হোক যিবোৰ এটা ভাল এন্টি এজিং এজেন্ট হয় তাৰ বিষয়ে মই বহুত ভিডিও অলৰেডি বনাইছো হেবোৰে কি কৰে to some extent যিবোৰ ফাইন লাইনছ early signs of aging আপোনাৰ এজিংৰ একদম বহুত prominent wrinkles হোৱাৰ আগত যিবোৰ অলপমান স্কিনৰ চেঞ্জেস আহে হেকিটো ৰিভাৰ্স কৰিবলৈ হেল্প কৰিব পাৰে but they all more or less act like a preventive things হেতু আপোনাৰ wrinkles বা এজিংৰ সাইন টু আনিবলৈ প্ৰিভেন্ট কৰিবলৈ হেল্প কৰে মেইনলি সো প্ৰিভেনশন ইজ দ্য কি আপোনালোকে যদি এটা নিৰ্দিষ্ট এজৰ পিছত like 30 but late 20s or পৰাই যদি আপোনালোকে এটা ভাল anti aging creams that contains maybe retinols peptides according to your skin condition no matter হেতু যদি আপোনালোকে লগোৱা ষ্টাৰ্ট কৰে তেতিয়া হলে আপোনালোকৰ হয়তো wrinkles বা aging or sign to
পটককে সোনকালে মুখত নপৰিব কিন্তু এবাৰ যদি আপোনাৰ ৰিংকলছ হৈ গৈছে বহুত ডিপ ৰিংকলছ হৈছে তেতিয়াহ'লে সেইটো ৰিভাৰ্ছ কৰিবলৈ আপোনাৰ কিছুমান এডভান্স ট্ৰিটমেণ্ট হয়তো ল'ব লাগিব অকল এটা এণ্টি ৰিংকলছ ক্ৰীমে সাফিচিয়েণ্ট নহয় তাৰ কাৰণে ফিলাৰ্ছ বটক্স যিবোৰ ইনজেকশ্যন থেৰাপি আছে যিবোৰ হাই এডভান্স টেকন'লজি আছে সেইবোৰে ডাইৰেক্টলি আপোনাৰ ডাৰ্মিছত গৈ পেলাই সেই কণ্ডিশ্যনটো সেই চিটুৱেশ্যনটো ৰিভাৰ্ছ কৰিবলৈ টেকেল কৰিবলৈ সক্ষম হ'ব অকল এটা এণ্টি ৰিংকল ক্ৰীমে আপোনাৰ ৰিংকলছ ৰিভাৰ্ছ কৰিব নোৱাৰে ইটছ কমপ্লিটলি আ ফলছ বিলিফ চ' আপোনালোকে এটা ভাল স্কিন কেয়াৰ ৰুটিন মেইনটেইন কৰিব ডেট কনচিষ্ট অফ এ ছানস্ক্ৰীন আ গুড ফেচ মইশ্চাৰাইজাৰ আপোনালোকে কিছুমান এক্টিভছ বা চিৰামছ ইনক্লুড কৰিব পাৰে ৰাতি আপোনালোকে নাইট ক্ৰীম য'ত ৰেটিনল থাকে সেইটো আপোনালোকে ইউজ কৰিব পাৰে বাট এগেইন ছাজেশ্যন গেট ইট ছাজেষ্টেড ফ্ৰম এ ডাৰ্মাটলজিষ্ট আৰু তেনেকুৱা কিছুমান এটা হেল্ডি যদি আপোনালোকে স্কিন কেয়াৰ ৰুটিন ফ'ল' কৰিব পাৰে ফ্ৰম এ ডেফিনেট এজ আপোনালোকৰ স্কিনটো নিশ্চয় হেল্ডি হৈ থাকিব আৰু ৰিংকলছৰ চাইন পটককৈ নপৰিব ফেচত নাও থাৰ্ড কুৱেশ্যনটোলৈ আগবাঢ়োঁ অ'পেন প'ৰ্ছ কমপ্লিটলি ভাল হয় নেকি গুড এইটো এটা বহুত ডাঙৰ এটা মিথ হয় যেতিয়া আমাৰ ওচৰলৈ অ'পেন প'ৰ্ছ ঠিক কৰিবলৈ পেচেণ্টছ আহে তেতিয়া আমি এটাই কথা কওঁ প্ৰথমতে এটাই মই প্ৰশ্ন সোধোঁ যে আপোনাৰ স্কিন কেয়াৰটো কেনেকুৱা স্কিন কেয়াৰ ৰুটিনটো কেনেকুৱা আপুনি মুখত কি লগায় ইউজুৱেলি বেছিভাগ এটাই ষ্ট্ৰেইট এনচাৰ মই পাওঁ মই য'ত প্ৰেক্টিছ কৰি আছোঁ 50% বা মোৰ দেন 50% পিপল এইটোৱে ৰিপ্লাই কৰে যে মুখত একো নঘহোঁ পাউডাৰ ঘহোঁ অকল বা কেতিয়াবা মুখত চাবোন বা ফেচ ৱাছ লগাওঁ বাট আৰু এটা কেটেগৰী অফ পিপল থাকে আৰু এটা গ্ৰুপ অফ মানুহ আছে যোনে বহুত কিবা কিবি কৰে বাট দুজনৰে কমপ্লেইন থাকে যে অ'পেন প'ৰ্ছ ঠিক হোৱা নাই লেট মি টেল ইউ অ'পেন প'ৰ্ছ এটা জেনেটিক কণ্ডিশ্যন হয় অ'পেন প'ৰ্ছ থকাটো নৰ্মেল হয় কিন্তু কিছুমানৰ কি হয় অ'পেন প'ৰ্ছটো বহুত প্ৰমিনেণ্ট দেখা পায় যিসকল মানুহৰ স্কিনটো বেছি অইলি হয় তেওঁলোকৰ অ'পেন প'ৰ্ছটো বেছিকৈ ডাঙৰ দেখা পায় কাৰণ এই অ'পেন প'ৰ্ছটো কি হয় আমাৰ স্কিনত যিবোৰ সেবাচিয়াছ গ্লেণ্ড অপেনিং হয় আৰু যেতিয়া আপোনাৰ স্কিনটো বেছিকৈ অইলি হয় তেতিয়াহ'লে কি হয় এইটো গ্লেণ্ডটো বহুত বেছি প্লাম্প ফুলি যায় আৰু তাৰ ফলত যিটো গ্লেণ্ডৰ ডাক্ট থাকে ডাক্টেল অ'পেনিংটো এই অ'পেনিংটো একচুৱেলি আমাৰ যিটো মুখত খোল খায় সেইটোৱে হয় প'ৰ্ছ আৰু যেতিয়া আপোনাৰ বেছিকৈ অইল ছেপাৰেশ্যন হয় এই ডাক্টটো বহলি যায় আৰু আপোনাৰ প'ৰ্ছটো বহুত বেছি ডাইলেটেড দেখা পায় বহুত বেছি প্ৰমিনেণ্ট দেখা পায় That's why you need to control the oil. এই অইলটো কণ্ট্ৰল কৰিবলৈ আপোনালোকে এটা স্কিন কেয়াৰ ৰুটিন ফ'ল' কৰিব লাগে এতিয়া কথাটোলৈ আহোঁ কিন্তু 50% মানুহ মই কৈছোঁ তেওঁলোকে একো ফেচত নলগায় একো ফেচত নলগালেতো নহ'ব আৰু এটা গ্ৰুপ অফ পিপল থাকে যোনে বহুত কিবা কিবি লগায় কিন্তু বহুত কিবা কিবি লগালেও কি হয় তেওঁলোকে সঠিক ইনগ্ৰেডিয়েণ্টছটো হয়তো নাই লগা তেওঁলোকৰ ফেচটো হৈ আছে অইলি কিন্তু তেওঁলোকে এনেকুৱা প্ৰডাক্ট লগায় যিটো অইল কণ্ট্ৰল কৰিব একো হেল্প কৰা নাই so you need to consult a dermatologist with a view of getting a good skincare routine plus some additional treatment বা additional procedures আপোনালোকে কৰাব পাৰে যিটোৱে এই প'ৰ্ছখিনি অলপমান লেছ প্ৰমিনেণ্ট কৰিব পাৰে প'ৰ্ছ কমপ্লিটলি কেতিয়াও ৰিমুভ নহয় ইটছ পাৰ্ট অফ এ নৰ্মেল এনাটমি কিন্তু এই ডাইলেটেড এই প্ৰমিনেঞ্চটো আমাৰ কিছুমান এডভান্স প্ৰচিডিউৰ থাকে লগতে এটা হেল্ডি স্কিন কেয়াৰ ৰুটিন ডেট ইজ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট তাৰ লগত কিছুমান আমি আৰু এডভান্স ট্ৰিটমেণ্টছ এডভান্স প্ৰচিডিউৰ্ছ লেজাৰ হওক PRP MNRF দেয়াৰ আৰ মেনি প্ৰচিডিউৰ্ছ যিটোৱে এই প'ৰ্ছটো টাইটেন কৰিবলৈ হেল্প কৰে বহুতে এইটো কৈ আহে যে মানে কয় আহি পেলাই যে প'ৰ্ছ ঠিক কৰিবলৈ আমি নাইচিনামাইড লগাই আছোঁ কাৰণ এনেকুৱা কিছুমান এড আছে যিটোৱে এনেকুৱা প্ৰমো কৰে যে নাইচিনামাইডে প'ৰ্ছ ৰিমুভ কৰি দিব পাৰে ইটছ নট ট্ৰু একচুৱেলি প'ৰ্ছটো একেবাৰে আপোনাৰ একদম মিনিমাইজ কৰি নিদিয়ে নাইচিনামাইডৰ কাম হৈছে যে অইলটো আপোনাৰ বেলেঞ্চ কৰে আপোনাৰ স্কিনটো এটা হেল্ডি আৰু এটা ফ্ৰেছ লুক দিয়ে আৰু স্কিনটো অলপমান টাইটেনিং কৰে আৰু তাৰ ফলতহে প'ৰ্ছটো মিনিমেল যেন দেখা পায় ইটছ নট লাইক নাইচিনামাইড কেন ৰিমুভ ইয়ৰ প'ৰ্ছ You have to make your knowledge clear that niacinamide pores remove koribo nware minimize koribo pare to some extent by balancing your oil jeto apnar skin or oil thake and making your skin healthy pores oporto open pores oporto moi eta long video bahut agote post korisilu but you haven't showed much love to that video kintu apnaloke jodi bisare jera check koribo pare aru jodi tat kiba apnaloke aru beshi janibo bisare tetia hole mo comment kori janabo he video to apnaloke sai reference to sabo pare description to mo gotekhini details likhi disilu now coming to another question
ফেচ টিম ক্লিন কৰে নেকি প'ৰ্ছ, ফেচটো ডিটক্স কৰিবলৈ ফেচ ক্ৰীম ফেচ টিম কৰিব পাৰি নেকি, আৰু ফেচ টিম কৰিলে কি গ্লো আনে নেকি? ইণ্টাৰেষ্টিং কুৱেশ্যন। এইটো কথা মই এটাই ক'ম যে ফেচ টিম কৰাটো আইডিয়াটো ইটছ নট বেড, ইটছ ৱণ্ডাৰফুল, বাট ফেচ টিম কৰা চবৰ কাৰণে নহয়। সকল মানুহৰ বহুত অইলি স্কিন হয়, ক্লগিং থাকে, ব্লেক হেডছ, হোৱাইট হেডছ থাকে, তেওঁলোকে কৰিব পাৰে। এই ষ্টিম কৰিলে কি হয়, যিটো ব্লেক হেডছ থাকে, হোৱাইট হেডছ থাকে, সেইটো কোমল কৰে আৰু প'ৰ্ছখিনিও অ'পেন কৰিব হেল্প কৰে, ডাৰ্টখিনি ৰিমুভ কৰিবলৈ হেল্প কৰে। বাট ৰিমেম্বাৰ, এই ষ্টিম কৰা প্ৰচেছটো আপোনালোকে আপোনালোকৰ যদি বহুত ড্ৰাই চেঞ্চিটিভ স্কিন হয় তেতিয়াহ'লে আপোনালোকে নকৰিব। ড্ৰাই স্কিনে যদি বেছিকৈ ফেচ ষ্টিম ব্যৱহাৰ কৰে তেতিয়াহ'লে বেছিকৈহে ড্ৰাইনেছ হ'ব পাৰে ইভেঞ্চুৱেলি। আৰু আপোনালোকৰ যদি চেঞ্চিটিভ স্কিন থাকে তেতিয়াহ'লে কি হয়, এইটো ৰ'জেচিয়া জাতীয় কিছুমান চেঞ্চিটিভ স্কিন কণ্ডিশ্যন প্ৰভ'ক কৰিব পাৰে। আৰু যদি এক্সিমা থাকে, ছৰিয়াছিছ জাতীয় কিবা স্কিন প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে ষ্টিম নকৰিব। ইভেন ইফ ইউ হেভ পিম্পলছ, এটা পাছ ফিল, যিটো পিম্পলছত পুজ পৰি থাকে, সেনেকুৱা কণ্ডিশ্যনতো আপোনালোকে ষ্টিম নকৰিব। এই ষ্টিমটোৱে কি কৰে, যেতিয়া আপোনালোকে ফেচত ভাপ দিয়ে, গৰম পানীৰ ভাপ লয়, তেতিয়া কি কৰে, ব্লাড ভেচেলছখিনি ডাইলেট কৰি দিয়ে। ব্লাড ভেচেলছখিনি ডাইলেট হোৱাৰ ফলত সেইটো ফেচত বহুত ব্লাড ফ্ল'টো বাঢ়ি যায়, ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায়, যাৰ কাৰণে ফেচটো একদম ফ্লাছড ৰেড দেখা পায়, আৰু সেইটো এটা ফেচটো ইনষ্টেণ্টলি এটা গ্লো পোৱা যেন লাগে। য়েছ, ইউ কেন ডু, বাট ডেফিনেটলি যদি আপোনাৰ অইলি স্কিন হয় আৰু আপোনালোকে যদি চাইনাছৰ প্ৰব্লেমৰ পৰা ভুগি আছে তেতিয়া কৰিব পাৰে। বাট ফ্ৰিকুৱেণ্টলি আপোনালোকে যদি স্কিন টাইপটো নজনাকৈ যদি আপোনালোকে ফেচ ষ্টিম কৰিব বিচাৰিছে, দেন বি কেয়াৰফুল। আৰু যদি আপোনালোকে ষ্টিম কৰেও, আপোনালোকে বহুত বেছি গৰম পানীৰ ভাৱ নল'ব, আৰু মেক্সিমাম টাইম আপোনালোকে 3 মিনিটছলৈকে ৰেষ্ট্ৰিক্ট কৰিব, তাতকৈ বেছি নকৰিব। Now coming to the last question, এইটোৱেই আজি ইয়াতে মই সামৰিম যে অকল ঠাণ্ডা দিনতে মইশ্চাৰাইজাৰ লগাব লাগে নেকি? এই কুৱেশ্যনটো একচুৱেলি মই অলৰেডি কৈছোঁৱেই যে ঠাণ্ডা দিন বুলি কথা নহয়, মইশ্চাৰাইজাৰ হওক ফেচত বা আনকি বডিত আপোনালোকে থ্ৰু আউট দ্য ছিজনে, থ্ৰু আউট দ্য ইয়েৰ লগাব লাগে। ঠাণ্ডা দিনতো লগাব লাগেই, নো ডাউট ঠাণ্ডা দিনত বেছিকৈহে ড্ৰাইনেছ হয়, তাৰ ফলত মইশ্চাৰাইজাৰ লগোৱাটো মেণ্ডেটৰী, কিন্তু এনেকুৱা নহয় যে অকল ঠাণ্ডা দিনতে লগাব লাগে। ইনফেক্ট গৰম দিনতো লগাব লাগে। গৰম দিনতো আপোনাৰ স্কিনটো এটা হাইড্ৰেশ্যন বিচাৰে, মইশ্চাৰ বিচাৰে। অকল চুৱেটিং হৈ আছে বুলি ঘামিলে যে আপুনি ভাবে যে আপোনাৰ স্কিনটো, মানুহে কি ভাবে, গৰম দিনত ঘামি আছোঁ, তেলেতীয়া হৈ আছে স্কিনটো ভাবি পেলাই তেওঁলোকে মইশ্চাৰাইজাৰ নলগায়। বাট দিছ ইজ এ ভেৰি কমপ্লিটলি ফল্ছ নোশ্যন, এটা একদম কমপ্লিটলি ফল্ছ আইডিয়া হয়। স্কিনৰ হাইড্ৰেশ্যন আপোনাৰ চুৱেটিং বা অইল চিক্ৰেশ্যনৰ পৰা নহয়। That I have already explained in the beginning of my video. So the answer goes same with this one also. You have to apply moisturizer no matter what type of skin you have, dry hook, sensitive hook, normal hook, acne prone hook, আপোনালোকে moisturizer লগাব লাগে। আৰু throughout the year, summer, winter, spring, autumn, whatever, আপোনালোকে moisturizer লগাব লাগে। আৰু আপোনালোকৰ যদি কিবা মনত প্ৰশ্ন আছে, কিবা এটা কথা সুধিব বিচাৰিছে, সেইটো আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, তেতিয়া সেইটোৰ বিষয়ে মই আৰু এটা ভিডিঅ' বনাম য'ত মই আপোনালোকে সোধা কুৱেশ্যনছবোৰ মই অপেনলি ডিছকাছ কৰিম। লেটছ কিপ দ্য ছেশ্যন ইণ্টাৰেক্টিভ। আপোনালোকেও যদি কিবা এটা সোধে তেতিয়াহ'লে মোৰ ইণ্টাৰেক্ট কৰি ভাল লাগিব। অকলে মই নিজে কৈ গৈ থাকিলে ভিডিঅ'টোত এইটো এটা মন'টনাছ হৈ যায়, মোৰ কাৰণেও এনেকুৱা লাগে যে মই অকলে কৈ গৈ আছোঁ। মই বিচাৰিম যে আপোনালোকে কমেণ্ট কৰিব, সেইটো অনুযায়ী মই ভিডিঅ' বনাই বেছি ভাল পাম। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰে, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰিব ভিডিঅ'টো। নমস্কাৰ, আজিলৈ আহিছোঁ।